ৰাজ্যিক বিজেপিত পুনৰ ন পুৰণিৰ সংঘাত এবাৰ ৰহা বিজেপিত ন পুৰণিৰ সংঘাত স্পষ্ট পুৰণি বিজেপিয়ে সকীয়ালে আমাক আঁতৰোৱাৰ পৰিকল্পনা এৰক ন বিজেপিক পৰামৰ্শ চাহ জলপান খাই আলহীৰ দৰে থাকক ৰাজ্যিক বিজেপিত ন পুৰণিৰ সংঘাত কোনো নতুন কথা হৈ থকা নাই ৰাজ্যিক নেতৃত্বই যিমানেই এই সংঘাত দূৰ কৰিবলৈ বা ঢাকি ৰাখিবলৈ চেষ্টা নকৰক কিয় বিভিন্ন সময়ত এনেধৰণৰ সংঘাত ৰাজহুৱা হৈ আহিছে এইবাৰ এই সংঘাতে চৰম ৰূপ পাইছে ৰহা বিজেপিত নিৰ্বাচন অন্ত পৰাৰ লগে লগে ৰহা বিজেপিত স্পষ্ট হৈছে এই সংঘাত শনিবাৰে ৰহাত অনুষ্ঠিত হৈছিল বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সন্মিলনলৈ নিমন্ত্ৰণ দিয়া নহল ন বিজেপি কাৰ্যকৰ্তাক কেৱল এই সন্মিলনেই নহয় সংবাদমেল যোগে এই অনুষ্ঠানৰ গুৰি ধৰোতাই স্পষ্টকৈ ক'লে পুৰণি বিজেপিক ন বিজেপিয়ে বাহিৰ কৰিব নোৱাৰে দলৰ কৰ্মকৰ্তা আৰু সিনিয়ৰ লিডাৰ্ছে দলটো ঘৰ বনাইছিল গতিকে কোনোবাই যদি আজি নতুনকৈ আহি পেলাই যদি আকৌ ভাবে যে বোলে নাই দলৰ ঘৰ বনোৱা মানুহসকলক আমি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ সেই কথাটো কোনো কাৰণত হ'ব নোৱাৰে এই সংবাদমেলৰ জৰিয়তে ৰহাৰ পুৰণি বিজেপিয়ে ন বিজেপিক দিলে বিশেষ পৰামৰ্শ পুৰণিক সন্মান কৰক মৰম দেখুৱাওক আমি নতুন সকলৰ প্ৰতিও আমি অনুৰোধ জনাইছো যে আপোনালোকেও পুৰণি বিজেপি যিসকল আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা বা কৰ্মী আছে তেখেতসকলৰ প্ৰতি আপোনালোকে মৰম চেনেহ দেখাওক আপোনালোকে যদি ভাবিছে যে আমি আহি গলো আৰু পুৰণিসকলক উলিয়াই দিব লাগে তেনেহলে নহব তাৰ ৰিজাল্টটো বেয়া হ'ব পুৰণি বিজেপিয়ে ক'লে নতুনসকল দলৰ আলহী চাহ জলপান খাই থাকক যে নতুন আৰু পুৰণি কোনো পাৰ্থক্য নাই কোনোবাই কৈ আছে যে তেওঁলোক কালি দলৰ পৰা আহিছে ইমান কৰে তিমান কৰে নাই নেভাৰ মই আজি মিটিঙতো কৈছো তেওঁলোক আজি আহিছে মানে তেওঁলোক আমাৰ অতিথি গতিকে অতিথিসকলক ভালকৈ আমাৰ ঘৰত আমি চাহ জলপান খুৱাই পেলাই খুব স্বাচ্ছন্দ্যৰে থাকিবলৈ দিয়াটো আমাৰ কৰ্তব্য এই সংবাদমেল যোগে ৰহা বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই টাৰ্গেট কৰিলে দলৰ একাংশ খাই পাত ফলা নেতাকো নগাঁও লোকসভা হাৰিলে জগৰীয়া হ'ব দলৰে একাংশ নেতা যে আমাৰ দলৰ কিছুমান দুষ্ট বদমাছৰ কাৰণে যদি নগাঁও সমষ্টিত কাইলৈ হাৰি যায় নহয় তেনেহ'লে আপোনালোকে এটা কথাই বুজিব যে আমাৰ দলৰ প্ৰতিষ্ঠাপক বুলি কয় বহুত ডাঙৰ লিডাৰ বুলি কয় তেওঁলোকৰ কাৰণে বিজেপি দল হাৰিব মই আপোনালোকক ক'লো এই সংঘাত মষিমূৰ কৰিবলৈ এতিয়া মাজত মাত মাতিবলগীয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই দুজন ব্যক্তিয়ে কালি সংবাদ মাধ্যমত সম্বোধন কৰিছিল নতুনৰ বিৰুদ্ধেও কোৱা নাই পুৰণিৰ বিৰুদ্ধেও কোৱা নাই এইটো কৈছে দল শক্তিশালী হ'ব লাগে এইটোতো মই ক'ম সকলোৱে ক'ব গতিকে নতুন পুৰণি লৈ সংমিশ্ৰণৰে দল আৰু আমিতো 10 বছৰ হ'বই হ'ল গতিকে আমিনো ক'ত নতুন আমি পুৰণাই হৈ গ'লো গতিকে যিসকল আমাতকৈ পুৰণা সকলোৱে লাগি আৰু কালি যিসকল আহিছে পৰহি যিসকল আহিছে সকলোৱে লগ লাগি বিজেপি আৰু শক্তিশালী কৰিব উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন স্থানত স্পষ্ট হৈছিল ন পুৰণি বিজেপিৰ সংঘাত এতিয়া এনেবোৰ সংঘাত ৰাজ্যিক নেতৃত্বই ঢাকি ৰাখিবলৈ চেষ্টা কৰিব নে সমাধানৰ উপায় বিচাৰিব সেয়া হ'ব লক্ষণীয় ৰহাৰ পৰা ৰমেশ নাথৰ ৰিপৰ্ট NK TV